আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আজিৰ ভিডিঅ'টোত আপোনালোকক অৱগত কৰিবলৈ ওলাইছো যে বেংকৰ একাউণ্ট এটা কেনেকৈ ফ্ৰিজ হ'ব পাৰে আৰু যদি বেংকৰ একাউণ্ট ফ্ৰিজ হৈছে তেতিয়াহ'লে কেনেকৈ আনফ্ৰিজ কৰিব বা ইয়াৰ লিগেল ৰেমেডি কি হে আপোনালোকক অৱগত কৰিবৰ কাৰণে এই ভিডিঅ'টো বনাইছো সৰু এটি অনুৰোধ যদি মোৰ চেনেলত নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব যদি ফেসবুক পেজৰ পৰা দেখিছে পেজটো ফলো কৰিব যিসকলে ইতিমধ্যে সাবস্ক্ৰাইব আৰু ফলো কৰিছে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ প্ৰত্যেক ব্যক্তিৰ এটাকৈ বেংকৰ একাউণ্ট থাকে সেই একাউণ্টত আমি টকা পইচা জমা কৰো বা লেনদেন কৰো আমি সেই বেংকৰ জৰিয়তে এজনৰ পৰা আনজনলৈ টকা পইচা আমি পঠাব পাৰো আৰু বেলেগেও ইচ্ছা কৰিলে আমাৰ একাউণ্টত টকা পইচা পঠাব পাৰে কিন্তু হঠাৎকৈ দেখা গল যে বেংক কৰ্তৃপক্ষই আমাৰ বেংকৰ একাউণ্টত এনেকুৱা এটা কাম কৰি থৈছে যাৰ কাৰণে আমি বেংকৰ পৰা টকা উলিয়াব নোৱাৰো টকা জমা হ'ব পাৰে কিন্তু আমি উলিয়াব নোৱাৰো গতিকে এই যে টকা পইচাৰ মানে ইচ্ছা অনুযায়ী আমি যে উঠাব নোৱাৰো এনেকুৱা ধৰণৰ সিস্টেম যদি বেংক কৰ্তৃপক্ষই কৰিছে আসলতে ইয়াক কোৱা হয় বেংক একাউণ্ট ফ্ৰিজ হোৱা বুলি কোৱা হয় আসলতে কি কাৰণত বেংক একাউণ্ট এটা ফ্ৰিজ হ'ব পাৰে হে আপোনালোকক অৱগত কৰিবলৈ ওলাইছো suspected cyber crimes like hacking phishing or identity of theft দেখা যায় যে বহুত মানুহে অভিযোগ দিয়ে বেংকৰ একাউণ্টত মোৰ টকা পইচা জমা আছিল তাৰ পিছত দেখো যে টকা পইচা নাই হেৰাই গৈছে আসলতে এইটো থেফট বুলি কোৱা হয় বেংকৰ একাউণ্টৰ পৰা পইচা নোহোৱা বুলি কোৱা হয় সাইবাৰ ক্ৰাইম অথবা হ্যাকিংৰ জৰিয়তে কোনোবাই কি কৰে বেংকৰ একাউণ্টৰ পৰা টকা পইচা চুৰি কৰে যদি তেনেকুৱা ধৰণৰ সন্দেহমূলক সাইবাৰ ক্ৰাইম সংগঠিত হোৱা বুজায় আৰু কোনোবাই যদি হ্যাকিং কৰিছে ফিশিং কৰিছে আৰু বেংকৰ একাউণ্টৰ পৰা টকা পইচা যদি আপোনাৰ থেফট বা চুৰি কৰিছে তেনেকুৱা ধৰণৰ সন্দেহযুক্ত কামকাজ হলে বেংক একাউণ্ট এটা ফ্ৰিজ হ'ব পাৰে তাৰ পিছত সাসপেক্টেড মানি লণ্ডাৰিং এক্টিভিটিজ আৰু যদি তেনেকুৱা ধৰণৰ মানি লণ্ডাৰিং এক্টিভিটিজ হৈছে তেতিয়াহলে বেংক একাউণ্ট ফ্ৰিজ হ'ব পাৰে সাসপেক্টেড ফ্ৰডুলেন্ট ফাইনান্সিয়েল এক্টিভিটিজ সন্দেহমূলক যদি টকা পইচা লেনদেন হয় আপোনাৰ একাউণ্টত যথেষ্ট পৰিমাণৰ টকা সোমাইছে কোনোবাই তেনেকুৱা সন্দেহমূলকভাৱে আপোনাৰ বেংকৰ একাউণ্টত যদি টকা সোমাইছে বা আপোনাৰ পৰা যদি টকা নোহোৱা হৈছে এনেকুৱা ধৰণৰ সন্দেহমূলক কামকাজ হলে বেংক কৰ্তৃপক্ষই একাউণ্ট ফ্ৰিজ কৰিব পাৰে there are questionable transactions এতিয়া বিভিন্ন উৎসৰ পৰা টকা পইচা আপোনাৰ একাউণ্টত যদি সোমাই থাকে তেতিয়াহলে বেংক কৰ্তৃপক্ষৰ হেতু সন্দেহ হ'ব অথবা পুলিচ বিভাগৰ পৰা যদি অভিযোগ বা কমপ্লেইন দাখিল কৰে আপোনাৰ একাউণ্টত unknown sourceৰ পৰা টকা পইচা সোমাইছে বুলি যদি পুলিচ অভিযোগ দিয়ে তেতিয়াহলে বেংক কৰ্তৃপক্ষই আপোনাৰ একাউণ্টটো ফ্ৰিজ কৰি দিব suspected links to the commission of an offense আৰু এনেকুৱা ধৰণৰ আপোনাৰ unknown sourceৰ পৰা যদি হেবোৰ টকা পইচা লেনদেন হয় তেতিয়াহলে সন্দেহৰ সৃষ্টি হ'ব আৰু এটা অপৰাধ কৰা বুলি পুলিচৰ দৃষ্টিগোচৰ হ'ব পুলিচে বেংক কৰ্তৃপক্ষক জনালে আপোনাৰ একাউণ্টটো ফ্ৰিজ হ'ব পাৰে গতিকে বেংক একাউণ্ট এটা কেনেকৈ ফ্ৰিজ হ'ব পাৰে এতিয়া পুলিচ কৰ্তৃপক্ষই বাই ৰিকুৱেষ্ট অথৰিটি এতিয়া যদি অথৰিটি কনসাৰ্নে যদি ৰিকুৱেষ্ট কৰে বা কোৰ্টৰ পৰা যদি ৰিকুৱেষ্ট কৰে ইনভেষ্টিগেশ্যন অফিচাৰক তেতিয়াহলে আন্ডাৰ সেকশন 102 সিআৰপিসি অনুযায়ী কোৰ্টৰ অৰ্ডাৰৰ জৰিয়তে বেংক একাউণ্ট এটা ফ্ৰিজ হ'ব পাৰে ৰিজাল্ট অফ ফ্ৰোজেন এতিয়া বেংক একাউণ্ট এটা যদি ফ্ৰিজ হৈ যায় তেতিয়াহলে আপুনি টকা পইচা উইথড্ৰল দিব নোৱাৰিব আপুনি কিবা যদি পাৰ্চেজ কৰিব বিচাৰিছে হেতু পাৰ্চেজ কৰিব নোৱাৰিব আপুনি যদি কোনোবা ব্যক্তিক যদি আপুনি টকা পইচা ট্ৰান্সফাৰ হস্তান্তৰ কৰিব বিচাৰিছে আপুনি নোৱাৰিব able to continue to make deposits এতিয়া একাউণ্ট যদি ফ্ৰিজ হৈ যায় তেতিয়াহলে আপুনি টকা পইচা জমা কৰিব পাৰিব কিন্তু আপোনাৰ ইচ্ছামতে টকা পইচা উঠাব নোৱাৰিব বেংক একাউণ্টৰ ট্ৰানজেকশনটো বন্ধ কৰি দিয়া হল গতিকে এইটোই হল আপোনাৰ আসলতে বেংক একাউণ্ট ফ্ৰিজ হোৱা বুলি কোৱা হয় হাউ টু আনফ্ৰিজ এন একাউণ্ট এতিয়া এনেকুৱা ধৰণৰ যদি ঘটনা সংঘটিত হয় তেতিয়াহলে আপোনাৰ বেংক একাউণ্ট কেনেকৈ আনফ্ৰিজ কৰিব বা এই সমস্যাটো কেনেকৈ দূৰ কৰিব যদি আপুনি লোন লৈছিল আৰু সেই লোনটো যদি আপুনি পৰিশোধ কৰা নাই তেতিয়াহলে আপুনি যদি লোনখিনি যদি পৰিশোধ কৰি দিয়ে তেতিয়াহলে আপোনাৰ বেংক একাউণ্ট আনফ্ৰিজ হ'ব মানে ফ্ৰিজৰ পৰা আনফ্ৰিজ হৈ যাব সন্দেহযুক্ত যদি কামকাজ হৈছে বা ট্ৰানজেকশন হৈছে তেতিয়াহলে আমি যদি পুলিচ অথৰিটি বা বেংক অথৰিটিৰ লগত যদি আমি কোঅপাৰেট কৰো সহায় সহযোগিতা কৰো আমি ঘটনাৰ বিষয়ে যদি হিয়তক অৱগত কৰা আৰু যদি আমি ডকুমেন্টছবোৰ জমা দিওঁ তেতিয়াহলে আমাৰ বেংক একাউণ্ট আনফ্ৰিজ হ'ব পাৰে তাৰ পিছত আহিছো লিগেল ৰেমেডি আইনী প্ৰতিকাৰ আসলতে কি এতিয়া আপোনাৰ যদি বেংক একাউণ্ট
ফ্ৰিজ হৈছে সেইটো যদি আনফ্ৰিজ কৰিব লাগে তেতিয়াহ'লে আপুনি এপ্ৰ'চ টু ইনভেষ্টিগেশ্যন অফিচাৰ আপুনি ইনভেষ্টিগেশ্যন অফিচাৰৰ ওচৰত আপুনি হাজিৰ হ'ব লাগিব সিহঁতক আপুনি সহায় সহযোগিতা কৰিব লাগিব আণ্ডাৰ ছেকশ্যন 102 অফ CRPC এণ্ড 106 অফ BNSS অনুযায়ী আপুনি ইনভেষ্টিগেশ্যন অফিচাৰক সহযোগিতা কৰিলে ইনভেষ্টিগেশ্যনত সহযোগিতা কৰিলে আপোনাৰ যদি কোনো ধৰণৰ ফল্ট নাই তেতিয়াহ'লে আপোনাৰ বেংক একাউণ্ট আনফ্ৰিজ হৈ যাব এই সংক্ৰান্তত অনাৰেবল সুপ্ৰিম কোৰ্টৰ এটা জাজমেণ্ট আছে তিস্তা চিতালবট জাজমেণ্ট গতিকে সেই জাজমেণ্ট অনুযায়ী আপোনাৰ বেংক একাউণ্ট আনফ্ৰিজ কৰাৰ প্ৰভিজন আপোনাৰ আছে থ্ৰু এপ্ৰ'চিং দ্য ইনভেষ্টিগেশ্যন এজেঞ্চি অৰ অফিচিয়েলছ নাম্বাৰ 2 এপ্লিকেশ্যন টু দ্য কনচাৰ্ণ মেজিষ্ট্ৰেট এতিয়া আপোনাৰ বেংক একাউণ্টটো যদি দীৰ্ঘদিনৰ পৰাই ফ্ৰিজ হৈ আছে তেতিয়াহ'লে আপুনি ইনভেষ্টিগেশ্যন অফিচাৰৰ ওচৰত আপুনি হাজিৰ হৈছিল ৰিকুৱেষ্ট কৰিছিল আপুনি যদি ৰিজাল্ট পোৱা নাই তেতিয়াহ'লে আপুনি আণ্ডাৰ CRPC অৰ BNSS অনুযায়ী আপুনি যদি কোৰ্টত এপ্লিকেশ্যন দাখিল কৰে তেতিয়াহ'লে কোৰ্টে আপোনাৰ ৰিজনবোৰ চাই একাউণ্টটো আনফ্ৰিজ কৰি দিবৰ কাৰণে অৰ্ডাৰ পাছ কৰিব অথবা থাৰ্ড নাম্বাৰ ৰিমেডিটো হৈছে আপুনি অনাৰেবল হাই কোৰ্টত আপুনি ৰিট পেটিশ্যন দাখিল কৰিব পাৰে আণ্ডাৰ আৰ্টিকেল 226 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন আপুনি সেই ৰিট পেটিশ্যনত আপুনি ক'ব লাগিব আৰ্টিকেল 21 ৰাইট টু লিভলিহুড আমাৰ ভংগ হৈছে আৰ্টিকেল 14 ইকুৱেলিটি বিফৰ দ্য ল আমাৰ ভংগ হৈছে গতিকে এইবোৰ ৰিজনছ আপুনি কনচাৰ্ণ হাই কোৰ্টত আপুনি জনাব পাৰিলে তেতিয়াহ'লে বিচাৰ বিবেচনা কৰি আপোনাৰ ৰিট পেটিশ্যন একচেপ্ট কৰিব আৰু আপোনাৰ বেংক একাউণ্টটো আনফ্ৰিজ কৰিবৰ কাৰণে অৰ্ডাৰ দিব পাৰে অথবা হাই কোৰ্টৰ পৰা আপোনাক ডিৰেকশ্যন দিব পাৰে যে আপোনালোকে কনচাৰ্ণ মেজিষ্ট্ৰেটৰ ওচৰত এপ্লিকেশ্যন দাখিল কৰক আৰু এপ্লিকেশ্যন মুভ কৰক এনেকুৱা ধৰণৰ অৰ্ডাৰ দিব পাৰে এতিয়া এইখিনি লিগেল ৰিমেডিৰ জৰিয়তে আপোনাৰ বেংক একাউণ্ট যেটো ফ্ৰিজ হৈছিল সেইটো আনফ্ৰিজ কৰিব পাৰে গতিকে আপোনালোকৰ যদি তেনেকুৱা ধৰণৰ অসুবিধা হৈছে মোৰ সৈতে যোগাযোগ কৰিব পাৰে আপোনালোকক দিহা পৰা আপোনালোকৰ ফ্ৰিজ হোৱা বেংক একাউণ্টটো আনফ্ৰিজ কৰি দিয়াৰ কাৰণে সহায় কৰি থাকিম ধন্যবাদ Have a nice day.